আপোনাৰ মোবাইলটোৱে হওক বা কম্পিউটাৰটোৱে হওক আপোনাৰ ডিভাইচটো সম্পূৰ্ণৰূপে শেষ হ'ব আপোনাৰ বেংক একাউণ্ট আপোনাৰ ফেচবুক পেজ যি নাথাকক গোটেই ডিভাইচটো তেওঁলোকে কণ্ট্ৰল কৰিব যদি আপোনালোকে মোৰ এই ভিডিঅ'টো নাচায় তেনেহ'লে আপোনালোকৰ ফেচবুক পেজটো ৰিমুভ হৈ যোৱা অৰ্থাৎ ডিলিট হৈ যোৱা বা হেকাৰে হেক কৰি লোৱাটো একদম খাটাং যদি আপোনাৰ পেজটো আপুনি ভালকৈ ৰাখিব বিচাৰিছে সুৰক্ষিতভাৱে তেনেহ'লে এই ভিডিঅ'টো চোৱাটো একদম বাঞ্ছনীয় নহ'লে আপোনাৰ পেজটো কেতিয়া হেকাৰে হেক কৰি ল'ব কেতিয়া ডিলিট হৈ যাব বা কেতিয়া টাৰ্মিনেট বা ৰিমুভ কৰি দিব ফেচবুকে আপুনি গমেই নাপাব এনেকৈ ঠগে গতিকে এটা ক্লিপ চাই লওক সেই ক্লিপটো মই লগাই দিছোঁ এয়া মোক ঠগি দিলে আৰু পেজটো হেক কৰি লৈ গুচি গ'ল ফেচবুকৰ নটিফিকেশ্যনত এটা আহিলে মেটা বিজনেছ সুইটত আহিছে যে আপুনি ফেচবুকৰ টাৰ্ম এণ্ড কণ্ডিশ্যন মানি চলা নাই আপোনাৰ ফেচবুক পেজটো 48 ঘণ্টাৰ ভিতৰত ডিলিট কৰি দিয়া হ'ব যদি আপুনি পেজটো বচাব বিচাৰিছে শুনা যদি পেজটো আপুনি বচাব বিচাৰিছে তেতিয়াহ'লে আপুনি গৈ লৈ এটা আপিল কৰিব লাগে এটা লিংক দিলে মইনো কিমান একদম ফেচবুকৰ পৰা তোমালোকে ধৰিব নোৱাৰা এই ইউটিউব আৰু ফেচবুকত অলপ সহায় কৰে অলপ বুলিয়ে নহয় সহায় কৰে মৃদুল গগৈ আপোনালোকে চিনি পায় মৃদুল গগৈক আপোনালোকে নিশ্চয় চিনি পাব গতিকে তেওঁক মই ফোন কৰিলোঁ কিন্তু এটা মোৰে দুৰ্ভাগ্য মই কিন্তু সেইটো কামটো মই মানে সেই লিংকত ক্লিক কৰাৰ আগতে মই তেওঁক কণ্টেক্ট কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু তেওঁলৈ মই টেলিগ্ৰামতো মেছেজ দি থলোঁ তেওঁ কিন্তু মই যেতিয়া কামটো কৰিলোঁ তাৰপিছতে তেওঁৰ লগত মোৰ কণ্টেক্টটো হ'ল সেইটো এটা মোৰ দুৰ্ভাগ্য তেওঁক কোৱাৰ লগে লগে মৃদুল গগৈ কোৱাৰ লগে লগে তেওঁ মোক ডাইৰেক্ট কৈছে আপোনাৰ একাউণ্টটো 100% হেক হৈছে হেক বুলি ক'লতে মোৰ কপনি নিচিনা লাগি গ'ল অন্য কথা নহয় ইউটিউবটো আছে এতিয়া মই এনেকুৱাও লাগিছে ভয় লাগিছে যে ইউটিউবতো তেনেধৰণৰ কৰি পেলাব নেকি এতিয়া 1,80,000 ছাবস্ক্ৰাইবাৰ আছে 81,000 ছাবস্ক্ৰাইবাৰ আছে যদি ইউটিউবতো তেনেধৰণৰ কৰি দিয়ে মানে তেতিয়া আৰু বেয়া লাগিব হয় এওঁ হৈছে টিডি এডভাইচ হয় তেখেতৰ এটা ইউটিউব চেনেল আছে তাত তেখেতে এইটো লাইভ আহিছিল আৰু এই বিষয়টোৰ ওপৰত তেখেতৰ যিখিনি ষ্টুডেণ্ট আছিল তেখেতৰ অনুৰাগী আছিল তাত এই বিষয়বস্তুটো কৈছিল গতিকে মই এই ক্লিপটো লগাই দিলোঁ এজ এ প্ৰুফ বুলি আপোনালোকে ভাবক বা যি বুলিয়ে নাভাবক কিন্তু তেওঁৰ মনৰ অনুভৱটো তেওঁ সেই পেজটো যে হেৰুৱাবলগীয়া হ'ল তাৰ পিছত যিটো তেখেতৰ গতি হৈছে অৰ্থাৎ তেখেতে যিমান মনোকষ্ট পাইছে এইটো এটা বহুত ডাঙৰ কথা মই হেৰুৱাইছোঁ মই সেইখিনি কষ্ট পাই মানে মই বিশেষকৈ ইউটিউবত হেৰুৱাইছোঁ প্ৰায় 2টা ইউটিউব চেনেল হেৰুৱাইছোঁ গতিকে ফেচবুক পেজতো কিছু হেৰুৱাবলগীয়া মই হোৱা নাই ফেচবুক পেজ কিন্তু অভিজ্ঞতা আছে আৰু তেখেতে মোক কল কৰিছিলে কল কৰাৰ আগত মোক টেলিগ্ৰামত তেওঁ জইন হৈ মোক মেছেজ কৰিছিলে মই মেছেজ চাওঁতে দেৰি হৈ গ'ল বহুত চৰি তেখেতলৈ কিয়নো সকলো সময়ত মই মানে অনলাইন থাকিব নোৱাৰোঁ ঘৰুৱা কাম কাজো থাকে নিজৰ ভিডিঅ'ৰ কথাও চিন্তা কৰিবলগীয়া হয় গতিকে অৱশেষত গৈ তেখেতৰ পেজটো আমি বচাব নোৱাৰিলোঁ আৰু মই তেখেতক পোৱাৰ আগতেই তেখেতে অলৰেডি কামখিনি কৰি দিলে আৰু তেওঁক এডমিনৰ পৰা আঁতৰাই পঠালে আৰু আঁতৰাই পঠোৱাৰ কাৰণে তেখেতৰ ওচৰত পেজটো নাইকিয়া হৈ গ'ল আৰু পেজটো নাইকিয়া হোৱাৰ পিছত এতিয়া তেওঁ এটা নতুন পেজ খুলিছে কিন্তু মই আপোনালোকক কওঁ যে আপোনালোকে কি ভুল নকৰিব আপোনালোকে ভুলবোৰ এইবোৰ নকৰিব এই ব্যক্তিজনে তেওঁ যেনেকৈ এই পেজটোত কি হ'ল মই কৈছোঁ শুনক মেটা বিজনেছ সুইটছতে হওক বা জেনেৰেল আপুনি যিটো ফেচবুক এপ আছে তাতে হওক নটিফিকেশ্যন আহিব য'তেই নাহক নটিফিকেশ্যন লাগিলে সেইটো হোৱাটছআপতে আহক কিবা সূত্ৰে আপোনাৰ ফোন নাম্বাৰ পাই গ'ল হোৱাটছআপত দিলে বা টেলিগ্ৰামত যিকোনো পদ্ধতিৰে আপোনালৈ সেই লিংকটো পঠালে আপুনি তাত ক্লিক নকৰিব এতিয়া লিংকটোতো আহে লিংক ক্লিক নকৰিব মানে ক'ত ক্লিক নকৰিব কেনেকুৱা লিংকত ক্লিক নকৰিব এই কথাখিনি অকণমান জানিবলৈ যত্ন কৰক কাৰণ লিংকত আমাৰ দৈনন্দিন জীৱনত আমি ক্লিক কৰিবলগীয়া হয়েই ধৰক মই আপোনালৈ কিবা এটা ভিডিঅ'ৰ লিংক দিলোঁ বা প্ৰয়োজনীয় কিবা এটা তথ্য দিলোঁ আপুনি সেই লিংকটোত ক্লিক কৰিলে সেই ঠাইডোখৰত ওলাবগৈ নহয় জানো গতিকে আমি দৈনন্দিন জীৱনত লিংকত ক্লিক কৰিবলগীয়া হয় কিন্তু কোনবোৰ লিংকত ক্লিক নকৰিব কৈছোঁ শুনক অচিনাকি ব্যক্তিৰ যিবোৰ লিংক আহিব আপোনালৈ সেই লিংকবোৰত আপুনি কেতিয়াও ক্লিক নকৰিব সেয়া লাগিলে ফেচবুকৰ নটিফিকেশ্যনত ফেচবুকৰ মেছেঞ্জাৰত বা হোৱাটছআপত টেলিগ্ৰামত বা ইউটিউবতো আপোনাৰ আহিব পাৰে হেৰিয়াত
কমেণ্ট বক্সত নকৰিব, কেতিয়াও নকৰিব। যি পদ্ধতিৰে আপোনালে সেই লিংকবোৰ আহক, অচিনাকি ব্যক্তি আপোনাক এচুৰেঞ্চ দিব পাৰিব লাগিব সেইজন ব্যক্তিয়ে প্ৰকৃততে তেওঁ কি কোম্পানীৰ হয় বা কি পাৰপজত আপোনাক লিংকটো দিছে, এই কথাখিনি যদি আপুনি বিশ্বাসযোগ্যতা পায়, মানে বিশ্বাস হয়, তেতিয়া আপুনি ক্লিক কৰি তাত সোমাই যাওক আৰু আপোনাৰ প্ৰয়োজনীয় বস্তুটো আপুনি তাত পাব। কিন্তু অচিনাকি ব্যক্তিয়ে যেতিয়া লিংক দিব, এইটোত ক্লিক কৰক, বিভিন্ন ধৰণৰ আপোনাক ভাবুকি দি দিব পাৰে, বিভিন্ন ধৰণৰ আপোনাক প্ৰলোভন দিব পাৰে। যেনেকৈ TD এডভাইচ নামৰ এখেতক দিলে, এখেতক ক'লে যে এইটো প্ৰলোভন নাছিল, ভয় খুৱালে তেওঁক, ভয় খুৱালে যে আপোনাৰ ফেচবুক পেজটো 48 ঘণ্টাৰ ভিতৰত কি হৈ যাব, ৰিমুভ হৈ যাব। এই কামকেইটা নকৰিলে, কি নকৰিলে, লিংকটোত ক্লিক কৰক, তাত কিবা কিবি ভৰাই দিয়ক, সেইকেইটা ভৰাই দিয়াৰ পিছত তেখেতে পেজটোৰ পৰা আঁতৰি আহিবলগীয়া হ'ল, অৰ্থাৎ উলিয়াই দিলে, গেট আউট কৰি দিলে ৰুমটোৰ পৰা। পেজ মানে এটা ৰুম বুলিয়ে ধৰকচোন বা ঘৰ বুলিয়ে ধৰক, ঘৰটোৰ পৰা উলিয়াই দিলে। এতিয়া বিভিন্ন প্ৰকাৰে, সেইটো হ'ল ভাবুকি, তেখেতক ভয় খুৱালে আচলতে। আৰু কিছুমান আছে প্ৰলোভন, আৰু প্ৰলোভনবোৰ কেনেকুৱা ধৰণৰ, আপোনাক কৈ দিব যে আপোনাক আমি মাহটোত আপোনাক $3000 দিম। $3000, আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ কাৰণে $3000টো বহুত বেছি। মানে যিসকলে আপোনালোকে গম পায় যে ডলাৰৰ কথা, এতিয়া মানে $1 এটা আমি ইণ্ডিয়ান লোকসকলে আমি ল'বৰ কাৰণে প্ৰায় 87 পইণ্ট কিমান টকা দিলে $1 পাওঁ। অৰ্থাৎ $1 এটা আমি যেতিয়া আৰ্নিং কৰিম আমেৰিকান ডলাৰ, তেতিয়া আমি 87 rupees পাম, মানে 90 টকা, মানে 90 টকাই পাম, ভাবি চাওক। তেনেহ'লে $3000 কিমান হ'ব? মানে এটা লোভনীয় অফাৰ দি দিলে। গতিকে আমি কৰিম কি, লিংকটোত ক্লিক কৰিম বা তেনেকৈ তাত সোমাই যাম। তেওঁলোকে ক'ব যে $3000 দিম এটা সপ্তাহত, আপোনালোকে এই লিংকটোত যাওক, লিংকটোত গৈ আমাৰ প্ৰডাক্ট আছে, প্ৰডাক্ট আপুনি চিলেক্ট কৰক, চিলেক্ট কৰি আপুনি এখন ফৰ্মত চাইন কৰক, আমি চাইন কৰাৰ লগে লগে আপোনাক পে'মেণ্ট কৰি দিম। এতিয়া আপুনি তাত গৈ সেই চাইন কৰিবলৈ, কিবা কৰিবলৈ পইচাটোৰ লোভত আপুনি গুচি গ'ল, আৰু যোৱাৰ পিছত কি হ'ব, আপোনাক সেই পেজটোৰ পৰা বা ক'ৰবাৰ পৰা আপোনাক ৰিমুভ কৰি পঠাব বা আপোনাৰ পেজটো তেওঁলোকে লৈ পেলাব। কিমান দুখৰ বিষয় চাওক। এইবোৰ এটা এটা বুদ্ধি হয়। মই এনেকুৱা ধৰণৰ ফ্ৰড কিছুমান চিনি পোৱা হৈছোঁ। তেওঁলোকে কেনেকৈ ফ্ৰড কৰে, আপোনাক মেইলতো মেইল আহে কিছুমান, বিভিন্ন ধৰণৰ মেইল আহিব। ইউটিউব চেনেলটো ল'বৰ কাৰণেও মেইল আহে। আমি যে বিজনেছ এনকুৱাৰীৰ কাৰণে যে মেইল দি থওঁ, আপোনালোকে যোগাযোগ কৰিব বা এনেকুৱা ধৰণৰ, টেলিগ্ৰামো দিব পাৰে, হোৱাটছএপো দিব পাৰে, ফেচবুক আপুনি দি থ'ব পাৰে, সেইফালেদি আহিও আপোনাক কৰিব পাৰে। তাতো তেওঁলোকে কিছুমান লিংক দিয়ে। লিংক দি কৰে কি, আপোনালোকে আমাৰ প্ৰডাক্ট বহুত ডাঙৰ ডাঙৰ কোম্পানীয়ে কৰে, যেনেকৈ উইপ্ৰ'য়ে কৰিব বা নাইকিয়ে কৰিব, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ, আমাৰ বোলে জোতা আছে, আমুক আছে, তামুক আছে, আমাৰ কম্পিউটাৰ আছে, প্ৰডাক্ট, আপুনি এইটো লিংকত যাওক, ৰেজিষ্টাৰ কৰক, ৰেজিষ্টাৰ কৰি আপুনি আমি ইমান অফাৰ দিম, বা আপোনাক বুদ্ধিৰে সুধিব আপুনি কিমান ল'ব, আৰু আপুনি যিটো ক'ব সেইটোতে প্ৰায় এগ্ৰী হয় তেওঁলোকে। আৰু খুব বেছি এটা টকা দিম বুলি তেওঁলোকে কয়, মানে ডলাৰ দিম বুলি কয়, সেইটো এটা ডাউট কৰিব। আৰু সেইটো হোৱাৰ পিছত হয় কি, ইউটিউবৰ ক্ষেত্ৰত মই কৈ আছোঁ, সেই লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এটা জিপ ফাইল মানে ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত সেইটো আপুনি আনজিপ কৰিব। আনজিপ কৰিবলৈও তেওঁলোকে শিকাই দিয়ে কেনেকৈ আনজিপ কৰিব লাগিব, কাৰণ তেওঁলোকে জানে যে যিখিনি মানুহ টেকনিকেলি আপগ্ৰেড নহয়, সেই মানুহখিনিৰ পৰাহে তেওঁলোকে ইউটিউব চেনেলটো কাঢ়ি ল'ব পাৰিব বা পেজটো কাঢ়ি ল'ব পাৰিব। গতিকে যিখিনি মানুহে টেঙৰ জীৱ আনজীৱৰ কথা জানে, তেওঁলোকে তাত নোসোমায়ে, মানে তেওঁলোকৰ এইটো ফ্ৰড বুলি গম পায়, গতিকে নোসোমায়, তেওঁলোকক কৈও লাভ নাই। গতিকে নজনা মানুহখিনিক তেওঁলোকে শিকাবলৈ যত্ন কৰে, আমুক কৰক, তামুক কৰক, ইয়াত ক্লিক কৰক, এনেকৈ শিকায়। লাষ্টত এটা ছফ্টৱেৰ exe ফাইল এটা আহে, আৰু exe ফাইলটো ইনষ্টল হ'ব আপোনাৰ কম্পিউটাৰতে হওক, মোবাইলতে হওক। সেইটো ইনষ্টল হোৱাৰ পিছত কিন্তু ডাঙৰ খেল এটা হয়। আপোনাৰ মোবাইলটোৱে হওক বা কম্পিউটাৰটোৱে হওক, আপোনাৰ ডিভাইচটো সম্পূৰ্ণৰূপে শেষ হ'ব। আপোনাৰ বেংক একাউণ্ট, আপোনাৰ ফেচবুক পেজ যি নাথাকক, গোটেই ডিভাইচটো তেওঁলোকে কণ্ট্ৰল কৰিব। এই কামটো হৈ যাব। মই লাষ্ট পইণ্টলৈকে মই কৰি চাইছোঁ, এই কথাখিনি মই অভিজ্ঞতাৰ পৰা কৈছোঁ আপোনালোকক, মই নিজে কৰি চাইছোঁ। মই ঠগ খোৱা নাই, ভগৱানৰ কৃপাত হয়তো ভৱিষ্যতলৈ হয়তো খাবও পাৰোঁ নাজানো, কিন্তু বৰ্তমান সময়লৈকে মই মানে এৱাৰ হৈ থকাৰ কাৰণে, সাৱধান হৈ থকাৰ কাৰণে বাচি আছোঁ। কিন্তু মই তেওঁলোকৰ লগত খেলি চাইছোঁ। মই যিটো কম্পিউটাৰত
লগ ইন কৰিছোঁ হা কৰি একদম সেই ছফ্টৱেৰটো ইনষ্টল কৰালৈকে গৈছোঁ হা তেওঁলোকে ডাইৰেকশ্যন দি থাকে আমুকক তামুক আৰু লাষ্টত মই তেওঁলোকক পকাই ধৰিছোঁ যে EXE ফাইলটো কিয় দিছে কিয় ইনষ্টল কৰিবলৈ কৈছে হা এইটোতো স্পনচৰৰ কথাহে আছিল তেওঁলোকে আং বাং কিবা কিবি বকে আৰু যি টি গতিকে এই কামবোৰ নকৰিব যদি স্পনচৰ আহে আপোনালোকক ডাইৰেক্ট কথা পাতিব চিধাই টকাৰ কথা সুধিব আপুনি কিমান ল'ব আপুনি ক'ব সেইটোৰ ওপৰত তেওঁলোকে আৰ্গুমেণ্ট কৰিব এইটো কথা মই ইমান দিম বাৰ্গেনিং চলে গতিকে এই কামকেইটা যদি আপুনি নকৰে আপোনাৰ ফেচবুক পেজটোৱে হওক বা ইউটিউবটোৱে হওক বাচি থাকিব অন্যথা এই ভুলকেইটা কৰিলে কিন্তু যাব কাৰণ TD এডভাইচৰ দৰে তেখেত এটা নতুন পেজ পুনৰ খুলিছে আপোনালোকে গৈ ছাপোৰ্ট কৰিব আৰু ভাল হ'ব তেওঁ বহুত ভাল ভাল এডুকেশ্যনমূলক কিছু কথা কৈ থাকে আৰু শিক্ষা দি থাকে আচলতে তেওঁ লাইভ ক্লাছ কৰি থাকে আৰু যিসকল আমাৰ নিবনুৱা আছে তেওঁলোকে বিভিন্ন ধৰণৰ ইণ্টাৰভিউ দিয়ে সেই ইণ্টাৰভিউবোৰ কম্পিটিটিভ এক্সামৰ তেওঁ মানে তাত শিকায় গতিকে তেওঁ এজন ভাল শিক্ষক আপোনালোকে তেওঁৰ চেনেলটো ইউটিউবত গৈও আপুনি TD এডভাইচ বুলি ক'লে আপোনালোকে পাব আৰু সেইটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পেজটো চাৰ্চ কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ফ'ল' কৰি ল'ব আৰু সহায় হ'ব কিন্তু মই কোৱা এই ভুলকেইটা কিন্তু দ্বিতীয়বাৰ নকৰিব প্লিজ দ্বিতীয়বাৰ কৰিলে বুলি নহয় যি কৰে আপোনালোকে কিন্তু পস্তাব লাগিব ঠিক আছে দিয়ক ভিডিঅ'টো আজিলৈ সামৰিছোঁ অন্যটা দিনত অন্যটা ভিডিঅ'লৈ পুনৰ আহিম কিন্তু মোক মানুহবোৰে লগ কৰিবলৈ বিচাৰি থাকে কণ্টেক্ট কৰিবলৈ বিচাৰি থাকে মোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক আছে তাত গৈ জইন হৈ মোক মেছেজ কৰিব পাৰিব ঠিক আছে বাই বাই